যিয়ে যিয়ে মুহূৰ্তত মই বাইদেউ গৰাকী ওচৰত আহিম। বাইদেউ হয়, আপুনি ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰ পৰা আহিছো। যিয়ে গুৱাহাটী যাম মহানগৰত এনে এটা দৃশ্য দেখা পোৱা নাযায়, যিয়ে নগাঁৱত ফাৰ্ষ্ট টাইম বা এনেকুৱা এটা দৃশ্য দেখা পোৱা গৈছে, কি ক'ব? নগাঁৱত মই নগাঁৱৰে ছোৱালী, গতিকে আমি সৰুতে এনেকুৱা দৃশ্য দেখিছোৱে। আমাৰ ঘৰতে গৰু আছিল, গৰু বিহু। কিন্তু এতিয়া গুৱাহাটীত যিহেতু আজিকালি অলপ এইবিলাক বিৰাট ভাল লাগিছে। ল'ৰা ছোৱালী বিলাকে আজিকালি এনেকুৱা দৃশ্যবোৰ চাবলৈ নাপায়। গতিকে এই গৰু বিহুত যি গৰু ধোৱা পৰম্পৰা, সেইখিনি আমি দেখুৱাবৰ কাৰণে ল'ৰা ছোৱালীক লৈ পেলাই ইয়ালৈ আহিছো বাৰু। যিয়ে ৰাও খা বেঙেনা খা যোনটো এটি গীত, অতি পুৰণি গীত, এবাৰ গাই দিব। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপে সৰু তই হবি বৰ গৰু। ধন্যবাদ। যিয়ে এনে বাইদেউ যদি গুৱাহাটীৰ পৰা আহিছে, যদি নগাঁৱত যদি এনে এটা দৃশ্য অতি সুন্দৰভাৱে সজোৱা হৈছে বা দেখা পোৱা নাযায় আৰু তেনে এটা দৃশ্য, মই অকণি মইনাৰ ওচৰলৈ আহিম। কি ক'ব, কেনেকুৱা লাগিছে? বহুত ভাল হয়, গৰু বিলাকো বহুত ধুনীয়া ধুনীয়া। যিয়ে গৰু গা ধোৱা হ'ল, অ এতিয়া কি কেনেকুৱা, এবাৰ গানটো গাই দিয়াচোন, লাও খা বেঙেনা খা যোনটো গীতটো আছে। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। হয়, অতি অতি সুন্দৰ এটা অকমানি জিলা আমি লগ কৰিলো, অতি সুন্দৰ এটা গীত গাইছে আৰু যিয়ে অতি সুন্দৰ এটা দৃশ্য ইয়াত দেখা পোৱা গৈছে। হয়, মই আৰু এজন দাদাৰ ওচৰলৈ যাম, যিয়ে এটা অতি সুন্দৰ এটা দৃশ্য ইয়াত দেখা পোৱা গৈছে আৰু যিটো সুন্দৰ দৃশ্য এটা দাদা হয়, যিয়ে জুবিনৰ ক্ষেত্ৰত যি জুবিন দা আমাৰ মাজত নাই, অতি মনৰ অতি কষ্ট, আৰু কি ক'ব? মনৰ কষ্ট মানে আমি বহুতেই দুখিত, আৰু তেওঁ পৃথিৱীত আহি আমাক যে এৰি থৈ গৈছে, সেইটো এটা আমিহে বহুত দুখী। তেওঁ যে গুচি গ'ল আমাৰ মাজৰ পৰা, এই কথাটো মানুহৰ হিয়াৰ মাজে 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 মানে খুলি খাবগৈ সময়ত। কাৰোবাৰ হয়তো কিবা অচিন বেমাৰী লগ দিব নেকি, বেছি প্ৰিয়জনে। তাৰ উপৰি যদি বিহু যদি হৈছে, বিহু মানে অতি মানে আনন্দ আৰু হেৰি উৎসাহ হেৰি হোৱা নাই আৰু। নাই নাই, বিহু বুলি ইমান মানুহৰ মনত যিটো আগত যিটো ভাল লাগিছিলে, এই মানুহখিনি মানে আহিছে যদিও মনত মানে উৎসাহটো নাইকিয়া, হেঁপাহটো নাইকিয়া। আহিছে, আহিব লাগে আহিছে। এনে আমি ইয়াত দেখিব পাইছো, জুবিন দাৰ ক্ষেত্ৰত যি অতি এটা সুন্দৰ এটা পৰিৱেশ বা সুন্দৰ এটা দৃশ্য এটা আপোনালোকে সজাই পৰিছে, কি ক'ব? মই এইখিনিতো কৰিছিলো 4-5 দিনৰ মাজত, আৰু নিজে কৰো। আমি কাৰোবাৰ সহায় নাই নাই, মোৰ যি মই পাৰিছো সেইকণহে নিজে কৰি আছো। এয়া আমি দেখালো, যিয়ে লঙাই যে উৎসৱ বোৰৰ গা ধুৱাই যে আৰু এনেধৰণৰ দৃশ্য দেখালো। নগাঁৱৰ পৰা মই আছিকান্দৰ, জে এন কে টি নিউজ।